everyone, welcome to Abid Siksha. So, aji ami class 10 economics or chapter number 1 money and banking or ketaman important MCQs discuss korim. So, let's start the video. Amak aji first question dia hoise, which one of the following banks was first set up in India in 1770? So, who this is India set up hua first bank, pratham bank to কোনখন আছিল ঠিক আছে আৰু কেতিয়া সেট আপ হৈছিল 1770 হৈছিলে সাইট অপচন দিয়া হৈছে বেংক অফ ভেনিস ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া এণ্ড বেংক অফ হিন্দুস্তান সো ইয়াৰ যদি কাৰেক্ট অপচন চাবলৈ যাও অপচন নম্বৰ ডি হ'ব বেংক অফ হিন্দুস্তান ফাৰ্স্ট বেংক আছিল ইণ্ডিয়াত সেট আপ হোৱা ঠিক আছে আৰু it was established in 1770 by Alexander and Company in Calcutta কেতিয়া হৈছিল 1770 established হৈছিলে কোনে কৰিছিল Alexander and Company কৰিছিল and কোট কৰিছিল কলকাতাত কৰিছিল ঠিক আছে The Bank of Hindustan was the first bank in India and operated successfully for about 50 years so কি কৈছে যে Bank of Hindustan কি হয় ইণ্ডিয়াৰ ফাৰ্স্ট বেংক আছিল না আৰু কেতিয়ালৈ অপাৰেট কৰিছিল successfully for about 50 years মানলৈ successfully operate কৰিছিল ঠিক আছে আৰু তাৰ পিছত কি হৈ গৈছিল 1830 and 1832 ভিতৰত লিকুইডেট মানে বন্ধ হৈ গৈছিল ঠিক আছে 50 ইয়াৰলৈ ভালকে চলাৰ পিছত বন্ধ হৈ গৈছিল ঠিক আছে সো নেক্সট কোৱেশ্চন খুদিছে কোৱেশ্চন নম্বৰ 2 dash is not a characteristic of money আৰু এই চাৰিটাৰ পৰা কোনটো মানিৰ characteristic নহয় খুদিছে ঠিক আছে সো ফাৰ্স্ট কৈছে জেনাৰেল acceptability তাৰপিছত কৈছে homogeneity আৰু কৈছে liquidity and কৈছে easily perishable good এটা কোনটো নহয় খুদিছে characteristic of money so answer যদি চাও easily perishable good এটা perishable meaning কি হয় perishable মানে perish হৈ যোৱা ঠিক আছে এটা perish হোৱা মানে কি হয় কিবা এটা বস্তু অলপ দিনৰ পিছত মানে শেষ হৈ যাব ঠিক আছে শেষ হৈ যাব বা destroy হৈ যাব তেনেকুৱা তাক কয় perishable ঠিক আছে এতিয়া general acceptability আমি সকলোবোৰ পইণ্টস এবাৰ চাইলো ভালকে সো general acceptability কৈছে মানে এটা যে আমি মানিৰ চাও characteristic হয় নহয় তেনেহলে আমি যদি মানিক চাও তেতিয়াহলে মানি কি হয় গোটেই ওয়াৰ্ল্ডত কি হয় acceptable হয় সবে accept কৰে ঠিক আছে সো ইয়াতে হেতুই কৈছে জেনাৰেলি কি হয় acceptable হয় ঠিক আছে নেক্সট কৈছে homogeneity এতিয়া সাপোজ মানিৰ ওপৰত যিমান নাম্বার লিখা থাকে না সাপোজ 10 টকা যদি এটা নোট আছে আৰু আনখন এটা যদি 10 টকা নোট আছে দুটাৰে কি হ'ব সেম হয় ন একো ডিফাৰেন্স নহব এইটো নোটটো হেতু নোটৰ পৰা একো ডিফাৰেন্স নাই ঠিক আছে সো হোমোজেনিটি মানে হেতুৱে সিমিলাৰ হয় ঠিক আছে যিমান মানি হয় সব সিমিলাৰ হয় ইন ভ্যালু ক'ব পাৰি ঠিক আছে দেন কৈছে লিকুইডিটি এতিয়া কি হয় লিকুইডিটি এনেকুৱা এটা ক্যাৰেক্টাৰিস্টিক হয় এটা বস্তুৰ যাৰ দ্বাৰা আমি কি কৰিব পাৰো এটা বস্তুক ইজিলি মানি লৈ কনভাৰ্ট কৰিব পাৰো বা বেলেগ বস্তু কিনিব পাৰো ইজিলি ঠিক আছে এতিয়া সাপোজ আমাৰ লগত এটা গোল্ডৰ কইন আছে ঠিক আছে সো গোল্ডৰ কইন বেছি লিকুইড হয় নে ক্যাশ বেছি লিকুইড হয় এতিয়া আমি যদি কাবাক গোল্ডৰ কইন দি যদি কিবা এটা বস্তু কিনিবলৈ যাও তেতিয়াহলে মানে ইজিলি একসেপ্টেবল ইমান নহয় গোল্ডৰ কইন কাৰণ আজিকালি আমি পইচা লৈ চলো ন সো গোল্ডৰ কইন কি কৰিব লাগিব তাৰপিছত আমি ক্যাশত কনভাৰ্ট কৰিব লাগিব দেন হেতু ক্যাশ ইউজ কৰি আমি বস্তু কিনিব পাৰিম বাট অলৰেডি যদি আমাৰ লগত ক্যাশ আছে যদি মানি আছে তেনেহলে মানিক আৰু কনভাৰ্ট কৰিব নালাগে একো বেলেগ বস্তু ন আমি ডাইৰেক্ট কি কৰিব পাৰো হে ক্যাশ বা মানিক লৈ পেলে আমি সেই বস্তু কিনিব পাৰো ঠিক আছে সো কি হয় ক্যাশ বেছি লিকুইড হয় কম্পেয়াৰ্ড টু গোল্ড ক'ব পাৰি ঠিক আছে ক্যাশ কি হয় বেছি লিকুইড হয় কম্পেয়াৰ্ড টু গোল্ড আৰু লিকুইডিটি হেতুৱে ফিচাৰ হয় যাৰ দ্বাৰা আমি বস্তু ইজিলি কিনিব পাৰো বা কনভাৰ্ট কৰিব পাৰো ঠিক আছে ক্যাশ অলৰেডি কনভাৰ্টেড আছে ইয়াক আৰু একো বস্তুত কনভাৰ্ট কৰিব নালাগে সো ক্যাশৰ এটা ক্যাৰেক্টাৰিস্টিক কি হ'ব লিকুইডিটি সো এইটো কাৰেক্ট হয় এণ্ড এইটো কাৰেক্ট নহয় কাৰণ ক্যাশ পেৰিশেবল নহয় ক্যাশ তেনেকে অলপ দিনৰ পিছত ওয়েস্ট হৈ নাযায় ন শেষ হৈ নাযায় সো পেৰিশেবল নহয় ঠিক আছে সো ইয়াৰ আনসাৰ হ'ব নম্বৰ ডি So next question so which one of the following central banks is the world's oldest central bank so hudise yate question je world or oldest central bank kuntu hoy thik ase site option dia hoise the Bank of Hindustan tarpsot dia hoise the Riksbank of Sweden aru koise the Hong Kong Bank and the Bank of Italy thik ase eta jodi correct option sabole ja option number B hobo the Riksbank of Sweden etu ki hoy world or
oldest central bank হয় এটা central bank আমি জানো oldest কি হয় এইটো হয় না Riksbank of Sweden হয় but central bank মানে কি হয় a central bank is a national institution that manages a country's currency money supply and interest rates so central bank কি হয় ক'ব পাৰি এটা সকলোতকে ডাঙৰ financial institution হয় এটা countryৰ ঠিক আছে so ডাঙৰ মানে apex ক'ব পাৰো না apex কি হয় financial institution হয় এটা countryৰ আৰু central bank কি কৰে এটা countryৰ currency manage কৰে যেনেকৈ আমাৰ central bank কি হয় RBI হয় ন Reserve Bank of India so RBI কি কৰিব আমাৰ currency কি কৰিব manage কৰিব আমাৰ countryৰ currency manage কৰিব তাৰপিছত money supply থাকিব তাকো manage কৰিব and interest rate ঠিক আছে মানে মাৰ্কেটত কেনেকুৱা interest rate চলি আছে তাকো manage কৰে ঠিক আছে It also oversees the banking system and acts as the lender of last resort to commercial banks during financial crisis. এটা কি হ'ব কি কৰে আৰু কৈছে যে যোনটো banking system হ'ব ন banking system যাৰ দ্বাৰা bank সকলে work কৰিব সেই systemকো oversee কৰে চাই ঠিক আছে oversee কৰে আৰু কি কৰে acts as the lender of the last যদি বেলেগ যদি bank সকল আছে commercial bank বেলেগ আছে suppose state bank of india হয় কল union bank of india হয় কল বা বেলেগ যিকোনো bank আছে ন commercial banks হে কলৰ lender of last resort হিচাপে কাম কৰে কোনে central bank ঠিক আছে এটা lender of last resort কি হৈ গল যদি হে bank সকলে কেইটামান financial যদি crisis ৰ পৰা চলি আছে কিবা যদি তেওঁলোকৰ problem হৈ আছে financial problem যদি হৈ আছে তেনে হলে reserve bank of india কি কৰিব central bank কি কৰিব help কৰিব তেওঁলোকক হে crisis ৰ পৰা উলুৱাত ঠিক আছে হেটো ইজি মানে simple words ত এইটোৱে হয় then The Riksbank is the world's oldest central bank. এইটো আমি গম পালো যে worldৰ কি হয় oldest central bank হয় না and it was established কেতিয়া established হৈছিল 1668 ত হৈছিল and has played a crucial role in the Swedish economy ever since আৰু তেতিয়াৰ পৰাই কি কৰিছে সুইডেনৰ যোনটো ইকোনমি হয় তাতে এটা crucial role play কৰি আছে আৰু সকলো কান্ট্ৰিতে কি হয় তাৰ central bank এটা crucial role play কৰে আৰু সেই কাৰণে সুইডেনৰ যোনটো central bank হয় Riksbank of India ইও এটা কি কৰি আছে important role এটা play কৰি আছে in Sweden's economy ঠিক আছে next question হ'ব which of the following is not a function of commercial banks এতিয়া ইয়াতে খুদিছে যে commercial bankৰ এই চাৰিটাৰ পৰা কোনটো function নহয় খুদিছে ঠিক আছে which is not a function খুদিছে so কি function দিছে the commercial bank mobilizes savings the commercial banks offer loans আৰু কৈছে the commercial banks can create credit money আৰু কৈছে the commercial bank issues paper currency ইয়াতে আমি যদি right answer চাও কি হ'ব option number D হ'ব the commercial bank কি কৰে issues paper currency issue নকৰে কোনে commercial bank issue নকৰে আমি just last question আমি পঢ়িছো না যে central bank currency বিলাক চাই ন so কি কৰে কোনে ইস্যু কৰিব কারেন্সি সেন্ট্রাল ব্যাংকে কৰে not commercial bank ঠিক আছে যদি আমি ফার্স্ট যদি ফাংশন যে চাও commercial bank mobilizes savings so commercial bank সকলে কি কৰে সেভিংস mobilize কৰে এটো হ'ব পাৰে ফিচার কারণ আমি জানো যে আমি নিজৰ সেভিংস জিমানো থাকে আমাৰ যোনটো সেভিংস বিলাক হয় না আমি সেভ কৰি মানি যোনবোৰ ৰাখো আমি বেংকত ৰাখো ন সো তেওঁলোকে আমাক কি কৰে মোটিভেট কৰে কাইন্ড অফ যে আমি নিজৰ সেভিংস থবলে ঠিক আছে নেক্সট কৈছে the commercial bank offer loans আমি জানো যে commercial bank সকলে কি কৰে লোন তো অফাৰ কৰে আমি জানো আমি নিজেও কেইটামান লোন লৈছে যদি গম পোৱা না then the commercial bank can create credit money এটা credit money কি হয় suppose আমি যেতিয়া এটা ব্যাংকে যদি আমাক কিবা এটা লোন দিয়ে তেনে হলে সদায় কি হয় ক্যাশত তো ব্যাংকে লোন আমাক নিদিয়ে কি দিয়ে আমাৰ বেংকত এটা ডিপোজিট কৰা বুলি কৈ দিয়ে আমি কি কৰো সেই পইচা আমি লৈ পেলে ইউজ কৰো ন তাকে ক্ৰেডিট মানি কয় মানে সেই পইচাটো কি হয় আমি ও কৰো বেংকক ঠিক আছে তাকে কয় ক্ৰেডিট মানি মানে এটো আমাৰ ক্যাশত তো দিয়া নাই ন ৰিয়েল মানি তো নহয় বাট আমি ইউজ কৰি আছো সো তাকে কয় ক্ৰেডিট মানি ঠিক আছে সো লাষ্ট অপচন ৰং হ'ব মানে এটো ফাংচন নহয় কমাৰ্শিয়াল বেংকৰ ঠিক আছে এটো কাৰ ফাংচন হ'ব সেন্ট্রাল বেংকৰ ফাংচন হয় ঠিক আছে So next question কৈছে which of the following alternatives are characteristics of money ইয়াতে খুদিছে যে মানিৰ characteristic কোনবোৰ হয় ঠিক আছে so চাৰিটা অপচন দিছে general acceptability homogeneity liquidity stability of value so options দিছে কেইটামান so কোনটো characteristic হয় আমি just আগতে ন
ডিছকাছ কৰিছোঁ জেনেৰেল একচেপ্টেবিলিটি মানি জেনেৰেলি একচেপ্টেড হয় নে নহয় হয় আমি জানো সকলোৱে একচেপ্ট কৰে ন মানি দেন হোমোজেনিটি আমি এইটোও ডিছকাছ কৰিছোঁ যে সকলো যোনটো মানিৰ যে ফেচ ভেল্যু থাকে ন সব সেম হয় ন সাপোজ 10 ৰুপিজৰ নোট এণ্ড আন এটা 10 ৰুপিজৰ নোটৰ ভেল্যু সেম হ'ব ঠিক আছে দেন লিকুইডিটি ইজিলি কনভাৰ্ট কৰিব পাৰি কেছত বা কিবা বস্তু কিনিব পাৰি ইজিলি ন এণ্ড ষ্টেবিলিটি অফ ভেল্যু সাপোজ আজি আমি 10 ৰুপিজৰ এটা কইন নোট থলোঁ এণ্ড সাপোজ 5 ইয়াৰ্ছৰ পিছত সেই নোটৰ ভেল্যু 10 ৰুপিজে থাকিব ন কমি নাযায় বা বাঢ়ি নাযায় সো সেইটো হৈছে ষ্টেবল হয় ন ষ্টেবিলিটি অফ ভেল্যু হয় বেলেগ বস্তুৰ হয়তো ভেল্যু কমিব পাৰে বা বাঢ়িব পাৰে বাট মানিৰ যোনটো ভেল্যু হয় সেইটো ষ্টেবল থাকে ঠিক আছে সেইটোৱে সুধিছে সো আমাৰ কি দেখিলোঁ আমি চাৰিটাই হয় ন সো চাৰিটাই হ'ব নম্বৰ ডিত চাৰিটাই অপশ্যন আছে সো এইটো হ'ব আমাৰ আনসাৰ ঠিক আছে নেক্সট কুৱেশ্যন সুধিছে দ্য নেম অফ দি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া এইটো মই লাষ্ট কেইটামান কুৱেশ্যনৰ আগত কৈছিলোঁ যে ইণ্ডিয়াৰ চেণ্ট্ৰেল বেংক কোনটো হয় ঠিক আছে ষ্টেট বেংক অফ ইণ্ডিয়া বেংক অফ হিন্দুস্তান ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইউনাইটেড বেংক অফ ইণ্ডিয়া সো ইয়াৰ কোনটো অপশ্যন হ'ব আনসাৰ সি হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কি হয় আমাৰ ইণ্ডিয়াৰ চেণ্ট্ৰেল বেংক হয় RBI ঠিক আছে সো নেক্সট কুৱেশ্যন কৈছে কুৱেশ্যন নম্বৰ 7 আইডেন্টিফাই টু প্ৰাইমেৰী ফাংচনছ অফ মানি ফ্ৰম দি অল্টাৰনেটিভছ গিভেন বিলো সো ইয়াতে চাৰিটা অপশ্যন দিছে ইয়াৰ পৰা প্ৰাইমেৰী দুটা ফাংচন মানিৰ কি হয় তাক আইডেন্টিফাই কৰিব কৈছে ঠিক আছে ফাৰ্ষ্ট অপশ্যন হৈছে মানি ইজ আ মিডিয়াম অফ এক্সচেঞ্জ তাৰপিছত কৈছে মানি এক্স এজ আ ষ্টেণ্ডাৰ্ড অফ মেজাৰমেণ্ট ফৰ দ্য ভেলিউজ অফ গুডছ এণ্ড ছাৰ্ভিচেছ তাৰপিছত কৈছে মানি এক্স এজ আ ষ্টেণ্ডাৰ্ড অফ ডেফাৰ্ড পেমেণ্টছ আৰু কৈছে মানি ফাংচনছ এজ দ্য ষ্ট'ৰ অফ ভেলিউ চ' ইয়াৰ পৰা কোনটো দুটা প্ৰাইমেৰী ফাংচন হয় মানিৰ ঠিক আছে চ' আনচাৰ যদি চাওঁ অপশ্যন নম্বৰ এ মানে 1 and 2 কাৰেক্ট হয় ঠিক আছে এতিয়া আমি চাই লওঁ অপশ্যনছবোৰে কি কৈছে মানি ইজ আ মিডিয়াম অফ এক্সচেঞ্জ আমি জানো অলপ আগতেও ডিছকাছ কৰিছিলোঁ ন যে মানি ইউজ কৰি আমি কিবা বস্তু কিনিব বা বেচিব পাৰোঁ চ' মানিক আমি এজ আ মিডিয়াম অফ এক্সচেঞ্জ ইউজ কৰি আছোঁ কিবা বস্তুক আমি এক্সচেঞ্জ কৰি আছোঁ মানিৰে ঠিক আছে আমাক যদি কিবা এটা বস্তু কিনিব লাগে আমি কি কৰোঁ তাৰ এক্সচেঞ্জত মানি দিওঁ আৰু তেওঁ কি কৰে আমাক মানিৰ এক্সচেঞ্জত গুড বা ছাৰ্ভিচেছ প্ৰভাইড কৰে ঠিক আছে চ' মানি কি হয় মিডিয়াম হয় এটা কিহৰ এক্সচেঞ্জৰ ঠিক আছে নেক্সট কৈছে মানি এক্স এজ আ ষ্টেণ্ডাৰ্ড অফ মেজাৰমেণ্ট ফৰ দ্য ভেলিউজ অফ গুডছ এণ্ড ছাৰ্ভিচেছ চ' আমি কি কৰোঁ গুড অৰ ছাৰ্ভিচ কেইটামান যিকোনো গুড বা ছাৰ্ভিচ যদি থাকে তাক তাৰ ভেলিউ মেজাৰ কৰিবলৈ আমি মানিৰ ইউজ কৰোঁ এটা বস্তুৰ দাম 100 ৰুপিজ হয় নে 10 ৰুপিজ হয় নে 1000 ৰুপিজ হয় তাক মেজাৰ কৰিবলৈ আমি মানিৰ ইউজ কৰোঁ ঠিক আছে চ' সেইটোৱে কৈছে দেন কৈছে মানি এক্স এজ আ ষ্টেণ্ডাৰ্ড অফ ডেফাৰ্ড পেমেণ্টছ ইয়াতে ডেফাৰ্ড পেমেণ্টৰ মিনিং হয় যে কিবা এটা বস্তু আমি ছাপ'জ আজি কিনি ল'লোঁ আমি আজি পইচা নিদি আমি হয়তো অলপ দিনৰ পিছত কি কৰোঁ পইচা তাৰ পেমেণ্ট কৰি দিম ঠিক আছে তাক কয় ডেফাৰ্ড পেমেণ্ট মানে আমি মানে ছাৰ্টেনলি এতিয়া লোৱাৰ মানে মাত্ৰ আমি পে নকৰোঁ কিবা এটা বস্তুৰ পইচা ঠিক আছে আমি পিছত পে কৰিম ঠিক আছে চ' তাকে কৈছে এণ্ড মানি ইউজ কৰি আমি ডেফাৰ্ড পেমেণ্টছ কৰিব পাৰোঁ মানে যদি মানি ইনভলভ হৈ থাকে তেনেহ'লে আমি আজি কিনিম বস্তু কিবা এটা যেন আমি অলপ দিন পিছত কি কৰিব পাৰোঁ তাৰ পেমেণ্ট কৰি দিব পাৰোঁ ঠিক আছে চ' নেক্সট কৈছে মানি ফাংচনছ এজ এ ষ্ট'ৰ অফ ভেলিউ চ' এইটো কৈছে যে কি হয় মানি ফাংচনছ এজ দ্য ষ্ট'ৰ অফ ভেলিউ ঠিক আছে চ' ছাপ'জ কিবা মানুহ যদি এজন মানুহ যদি আছে তেওঁৰ কিবা যদি ৱেল্থ আছে ন আমাৰ ছাপ'জ কিবা এটা ৱেল্থ আছে বা আমাৰ কিবা যদি প্ৰপাৰ্টি আছে বা কিবা বস্তু এটা আছে চ' আমি সেই বস্তুটোক এজ মানে মানিৰ ফৰ্মত আমি কি কৰিব পাৰোঁ তাক ষ্ট'ৰ কৰিব পাৰোঁ উইদাউট লুজিং ইটছ ভেলিউ ঠিক আছে আমি কি কৰিব পাৰোঁ ছাপ'জ মোৰ এটা জুৱেলাৰী আছে ঠিক আছে চ' আমি কি কৰিম মই সেইটো জুৱেলাৰীক এজ এ জুৱেলাৰী নাৰাখি মই মানিলৈ কনভাৰ্ট কৰি দিম এণ্ড দেন সেই পইচাটো মই যদি আজি থওঁ তেনেহ'লে 10 বছৰৰ পিছতো সেই মানিটো ছেমে থাকিব তাৰ ভেলিউ কম হৈ নাযায় ঠিক আছে তাৰ মানে যদি ফেচ ভেলিউ হ'ব এইটো কম হৈ নাযায় যদি 1 লাখ ৰুপিজ যদি মই থলোঁ তেনেহ'লে 1 লাখে মই পাম ঠিক আছে চ' সেইটোৱে কৈছে চ' আমাৰ ৱেল্থক ষ্ট'ৰ কৰিবলৈ আমি মানিক ইউজ কৰোঁ তেনেকৈ ঠিক আছে চ' নেক্সট কুৱেশ্যন হ'ব ৱেৰ ইজ দি হেডকোৱাৰ্টাৰ্ছ অফ নাবাৰ্ড ছিটুৱেটেড কলকাতা মুম্বাই চেন্নাই অৰ নিউ দিল্লী এতিয়া নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ ক'ত আছে সুধিছে ঠিক আছে চ' মুম্বাইত আছে ঠিক আছে মুম্বাইত আছে হেডকোৱাৰ্টাৰ অফ নাবাৰ্ড দ্য নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ড ইজ এন এপেক্স ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া ঠিক আছে চ' নাবাৰ্ডৰ ফুল ফৰ্ম কি হয় নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ঠিক আছে কি হয় এপেক্স মানে লাৰ্জেষ্ট বুলি ক'ব পাৰোঁ ঠিক আছে চ' এপেক্স মানে কি হ'ব লাৰ্জেষ্ট ক'ব পাৰোঁ এইটো ক্ষেত্ৰত কি কৈছে লাৰ্জেষ্ট বুলি কৈছে চ' লাৰ্জেষ্ট কি হয়
ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হয় ইন ইণ্ডিয়া, ডেভেলপমেণ্ট ফিনেন্সিয়েল ইনষ্টিটিউশ্যন হয় ইণ্ডিয়াত, ঠিক আছে। নামতে গম পাই আছোঁ যে নেশ্যনেল বেংক কি হয়, ফৰ এগ্ৰিকালচাৰ হয় এণ্ড ৰুৰেল ডেভেলপমেণ্ট হয় ন। চ' ইট ৱাজ এষ্টাব্লিছড অন July 12, 1982 under the NABARD Act 1981, primarily to promote sustainable agriculture and rural development through credit and other financial services. So কি কৰিছে, কিহক প্ৰমোট কৰিবলৈ এষ্টাব্লিছ হৈছিলে, ছাষ্টেইনেবল এগ্ৰিকালচাৰ, ঠিক আছে, আৰু কি ৰুৰেল ডেভেলপমেণ্ট, ঠিক আছে। ৰুৰেল এৰিয়া যোনবোৰ থাকে সেই এৰিয়াসকলক সেই এৰিয়াবিলাকক কি কৰিব গৈছে, ডেভেলপ কৰিবলৈ, ঠিক আছে, থ্ৰু ক্ৰেডিট এণ্ড আদাৰ ফিনেন্সিয়েল ছাৰ্ভিচেছ। এতিয়া নাবাৰ্ড ইজ ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ, স্মল স্কেল ইণ্ডাষ্ট্ৰিজ, কটেজ এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ, হেণ্ডিক্ৰাফ্টছ এণ্ড আদাৰ ৰুৰেল ক্ৰাফ্টছ। চ' ইয়াতে কি কৈছে যে নাবাৰ্ড ৰেছপনচিবল হয় কিহৰ ডেভেলপমেণ্টত, এগ্ৰিকালচাৰেল ডেভেলপমেণ্টত, তাৰপিছত স্মল স্কেল ইণ্ডাষ্ট্ৰি যদি আছে সেই ইণ্ডাষ্ট্ৰিবিলাকৰ ডেভেলপমেণ্টৰ কাৰণে, আৰু কটেজ এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিৰ কাৰণে, দেন হেণ্ডিক্ৰাফ্টছ এণ্ড আদাৰ ৰুৰেল ক্ৰাফ্টছ, যোনবোৰ ৰুৰেল এৰিয়াত বেছি থাকে, ঠিক আছে, সেইবোৰ ইণ্ডাষ্ট্ৰিক ডেভেলপ কৰাত হেল্প কৰে নাবাৰ্ডে, ঠিক আছে, মানে মটিভ হয়। ইট অলছ' ছাপৰ্টছ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড ইজ ইনভলভড ইন পলিচি প্লেনিং এণ্ড অপাৰেশ্যনছ ৰিলেটেড টু এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। চ' আৰু কি কৰে নাবাৰ্ডে, আৰু কি কৰে, ছাপৰ্ট কৰে ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ৰুৰেল এৰিয়াত যোনবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেভেলপমেণ্ট হয় তাতেও, ঠিক আছে, ৱৰ্ক কৰে। এণ্ড কি কৰে, পলিচি ইন প্লেনিং এণ্ড অপাৰেশ্যন ক্ৰাফটেড টু এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। চ' এগ্ৰিকালচাৰৰ ডিপাৰ্টমেণ্টত যিমানো ডেভেলপমেণ্টছবিলাক থাকিব, ৰুৰেল যোন ডেভেলপমেণ্ট হয় তাৰ ৰিলেটেড যিমানো ডেভেলপমেণ্টছবিলাক থাকিব ন, আৰু যদি কিবা পলিচি বনাব লাগে, প্লেনিং কিবা কৰিব লাগে, তাত ইনভলভ হয় নাবাৰ্ড, ঠিক আছে। চ' সেইটোৱে হয় নাবাৰ্ডৰ মেইন পাৰ্পজ এণ্ড মিনিং। নেক্সট কুৱেশ্যন কৈছে, দ্য 5 stages ইন দি প্ৰচেছ অফ এভলিউশ্যন অফ মানি আৰ। চ' ইয়াতে 5 stages দিছে ইন ইচ অফ দি অপশ্যনছ, ঠিক আছে। চ' ইয়াৰ পৰা সুধিছে আমাক যে মানে চিৰিয়েলি মিলাব দিছে যে কোনটো ফাৰ্ষ্টত হয় কোনটো ছেকেণ্ড হয় ন, ইভল্ভ কেনেকৈ হৈছে মানি, ঠিক আছে। চ' ফাৰ্ষ্টত কৈছে পেপাৰ মানি, কইনেজ, মেটেলিক ষ্টেণ্ডাৰ্ড, এনিমেল ষ্টেণ্ডাৰ্ড, বাৰ্টাৰ ছিষ্টেম। পেপাৰ মানি জানো আমি, পেপাৰ এতিয়া আমি যোনটো ইউজ কৰোঁ, কইনেজ, কইন ইউজ কৰা, মেটেলিক ষ্টেণ্ডাৰ্ড, মেটেল মানি আমি মেটেল ফৰ্মত ইউজ কৰোঁ, দেন এনিমেল ষ্টেণ্ডাৰ্ড, এনিমেলক মিডিয়াম অফ এক্সচেঞ্জ হিচাপে ইউজ কৰিম, ঠিক আছে, আৰু বাৰ্টাৰ ছিষ্টেম মানে কিবা এটা বস্তুক আন এটা বস্তুৰ দ্বাৰা এক্সচেঞ্জ কৰিম, ঠিক আছে, তাতে মানি ইনভলভ নাথাকে মানে, ঠিক আছে। চ' নেক্সট কৈছে বাৰ্টাৰ ছিষ্টেম, এনিমেল ষ্টেণ্ডাৰ্ড, মেটেলিক ষ্টেণ্ডাৰ্ড, কইনেজ, পেপাৰ মানি। চ' বাৰ্টাৰ ছিষ্টেম, পেপাৰ মানি, মেটেলিক ষ্টেণ্ডাৰ্ড, এনিমেল ষ্টেণ্ডাৰ্ড, কইনেজ, এনিমেল ষ্টেণ্ডাৰ্ড, মেটেলিক ষ্টেণ্ডাৰ্ড, কইনেজ, বাৰ্টাৰ ছিষ্টেম এণ্ড পেপাৰ মানি। চ' ইয়াৰ যদি কাৰেক্ট অপশ্যন চাওঁ, অপশ্যন নম্বৰ বি হ'ব। ইয়াক যদি এৰেঞ্জ কৰিব লাগে, আমি কেনেকৈ এৰেঞ্জ কৰিব পাৰোঁ, ছাপ'জ আজিৰ দিনত আমি কেনেকৈ ইউজ কৰোঁ, পেপাৰ মানি ইউজ কৰোঁ ন। চ' পেপাৰ মানি ফাৰ্ষ্টত হ'ব নোৱাৰে, ঠিক আছে। চ' এইটো অপশ্যন ডাইৰেক্ট নহ'বই। চ' পেপাৰ মানি ক'ত আছে লাষ্টত, বা এতিয়া আমি ইউজ কৰি আছোঁ ন, ইয়াতে আছে আৰু ইয়াতে আছে। চ' এইটো নহ'ব, ঠিক আছে। চ' নেক্সট আমি চাব লাগিব পেপাৰ মানিৰ আগত কইনেজ আহিছে, ঠিক আছে, ইয়াতে কইনেজ ক'ত আছে, থাৰ্ড অপশ্যনত আছে ন। চ' ফাৰ্ষ্টত কি হৈছিলে, বাৰ্টাৰ ছিষ্টেম হৈছিলে। ফাৰ্ষ্টত আমি এটা কমোডিটি, এটা বস্তুক আন এটা বস্তুৰ লগত এক্সচেঞ্জ কৰিছিলোঁ, এণ্ড তেনেকৈ আমি নিজৰ নিডছক পূৰা কৰিছিলোঁ, ঠিক আছে। ছাপ'জ মোৰ লগত যদি ৰাইচ আছে আৰু বেলেগ এটা মানুহৰ লগত যদি কিবা চুগাৰ আছে ন, তেনেহ'লে আমি কি কৰিম, তেওঁ মোক চুগাৰ দিব, মই তেওঁক ৰাইচ দিম, ঠিক আছে। এণ্ড তেওঁক যদি ৰাইচৰ নিডছ আছিলে হৈ গ'ল, এণ্ড মোক যদি চুগাৰৰ নিড আছিলে, তেনেহ'লে মোৰো নিড ফুলফিল হৈ গ'ল, ঠিক আছে। তেনেকৈ বাৰ্টাৰ ছিষ্টেম ইউজ হয়। দেন আহিছিল এনিমেল ষ্টেণ্ডাৰ্ড। চ' এনিমেল ষ্টেণ্ডাৰ্ড আগতে বাৰ্টাৰ ছিষ্টেম ইমান নিউ নহয়, ঠিক আছে। চ' বাৰ্টাৰ ছিষ্টেম ইয়াতে হ'বই নোৱাৰে, কাৰণ ইমান নিউ নহয়। পেপাৰ মানিৰ জাষ্ট আগততো বাৰ্টাৰ ছিষ্টেম নাছিলে, পেপাৰ মানিৰ আগত কি আছিলে, কইনেজ আছিলে, ঠিক আছে। চ' নেক্সট হৈ গ'ল এনিমেল ষ্টেণ্ডাৰ্ড, মানে এনিমেলক ইউজ কৰোঁ আমি এজ আ মিডিয়াম অফ এক্সচেঞ্জ। চ' কিবা এটা এনিমেলক আমি দিম, এণ্ড তাৰ এক্সচেঞ্জত আমি নিজৰ নিডৰ যোনটো বস্তু থাকে সেইটো পাম, ঠিক আছে। মেটেলিক ষ্টেণ্ডাৰ্ড মানে কি হৈ গ'ল, এতিয়া প্ৰিচিয়াছ মেটেলছবোৰ থাকে, যেনেকৈ গ'ল্ড হৈ গ'ল, চিলভাৰ হৈ গ'ল, ঠিক আছে, সেইবোৰ মেটেলছক আমি এজ আ মিডিয়াম অফ এক্সচেঞ্জ ইউজ কৰোঁ। চ' আমি ছাপ'জ গ'ল্ডৰ কইন ল'ম, চিলভাৰৰ কইন ল'ম, এণ্ড তাৰ এক্সচেঞ্জত আমি নিজৰ বস্তুবোৰ কিনিম, ঠিক আছে। দেন হৈ গ'ল কইনেজটো আমি এতিয়াও ইউজ কৰোঁ ন, সেইটোৱে হয় কইনেজ, ঠিক আছে। তেতিয়াৰ কইনৰ মেটেল হ'ব পাৰে বেলেগ আছে, বাট কইনেজ মানে কইন হয় আৰু, ঠিক আছে। দেন নেক্সট হৈ গ'ল পেপাৰ মানি, যোনটো আমি এতিয়াও ইউজ কৰোঁ, ঠিক আছে। চ' অপশ্যন নম্বৰ বি হ'ব ৰাইট অৰ্ডাৰ, ঠিক আছে।
Then question number 10. Which of the following financial institutions was made operational since 1990 to promote modernization, expansion and to create markets for the products of the small industries in India? So ইয়াতে খুদিছে চাৰিটা যে অপশ্যন দিছে তাৰ পৰা কোনটো ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হয় যোনটো বনোৱা হৈছিল ন 1990ত বনোৱা হৈছিল টু কিহৰ কাৰণে মডাৰ্নাইজ কৰিবৰ কাৰণে এক্সপান্ড কৰিবৰ কাৰণে আৰু ক্ৰিয়েট মাৰ্কেট বনাবৰ কাৰণে কিহৰ কাৰণে for the products of small industries in India. ঠিক আছে স্মল ইণ্ডাষ্ট্ৰিজৰ কাৰণে কৰা হৈছিল সো চাৰিটা অপশ্যন দিছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ড ঠিক আছে নেক্সট ইজ স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া চিডবি তাৰপিছত ৰিজনেল ৰুৰেল বেংকছ RRBs আৰু লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া LIC ইয়াৰ যদি কাৰেক্ট অপশ্যন চাওঁ অপশ্যন নম্বৰ বি হ'ব স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া সো কুৱেশ্যনে কৈছে যে স্মল ইণ্ডাষ্ট্ৰিজৰ ডেভেলপমেণ্টৰ কাৰণে ন কোনটো ফাইনেন্সিয়েল ইনষ্টিটিউট এষ্টাব্লিছ কৰা হৈছিলে সো স্মল ইণ্ডাষ্ট্ৰিজৰ কাৰণে চিডবি ঠিক আছে চিডবি কি কৰা হৈছিল এষ্টাব্লিছ কৰা হৈছিল স্মল স্কেল ইণ্ডাষ্ট্ৰি যোনটো থাকে MSME কওঁ ন ঠিক আছে MSMEs মানে মাইক্ৰ ঠিক আছে মাইক্ৰ স্মল আৰু যোনটো মিডিয়াম হয় ন মাইক্ৰ স্মল আৰু মিডিয়াম যোনটো ইণ্ডাষ্ট্ৰিজ হয় ন সেই সকলোবোৰক কি কৰোঁ আমি ডেভেলপ কৰাৰ কাৰণে চিডবিক এষ্টাব্লিছ কৰা হৈছিলে ঠিক আছে তেওঁলোকে যি কৰিব লাগে ন সেই ইণ্ডাষ্ট্ৰিজবিলাকক ডেভেলপ কৰিবৰ কাৰণে সেই সকলোবোৰ কাম কৰিব ইনক্লুডিং মডাৰ্নাইজ কৰিব দেন এক্সপান্ড কৰিব ঠিক আছে আৰু মাৰ্কেটো ক্ৰিয়েট কৰিব সেই ইণ্ডাষ্ট্ৰিজৰ প্ৰডাক্টৰ কাৰণে ঠিক আছে সো আমাৰ আনসাৰ হ'ব অপশ্যন নম্বৰ বি সো আমাৰ আজি আমি 10টা কুৱেশ্যনছ কৰিলোঁ সো ইয়াৰ লগতে আমাৰ ইকনমিক্সৰ চেপ্টাৰ 1ৰ ফাৰ্ষ্ট পাৰ্ট শেষ হৈছে আমি নেক্সট পাৰ্টটো কৰিম ঠিক আছে তেতিয়া আমি কেইটামান কুৱেশ্যনছ আৰু কৰিম বহুত কুৱেশ্যনছ আছে এইটো চেপ্টাৰৰ পৰা সো আজিলৈ ইয়ালৈ কৰিলোঁ থেংক ইউ ছ' মাছ